দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰীৰ গৃহৰ সমষ্টিত দুৰ্যোগত ক্ষতিগ্ৰস্তই হাহাকাৰ কৰিবলগীয়া হৈছে সাহায্য বিচাৰি। বৃহস্পতিবাৰৰ নিশা প্ৰচণ্ড শিলাবৃষ্টিয়ে ক্ষতিসাধন কৰিলে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বিজুলী নগৰৰ বহুকেইটা বাসগৃহ। চালৰ ৩ ফুটি যোৱাত বৰষুণ দিয়াৰ সময়ত থাকিবলৈ ঠাই নোহোৱা হৈছে অঞ্চলটোৰ পৰিয়ালকেইটাৰ। বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক একোখনকৈ ত্ৰিপাল দিয়াৰ ব্যৱস্থা কৰা হৈছে যদিও ক্ষতিগ্ৰস্ত দৰিদ্ৰ পৰিয়ালক বঞ্চিত কৰি অইল আৰু এপিডিচিএলত কৰ্মৰত চাকৰিয়ালকহে ত্ৰিপাল দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালসমূহে। শীঘ্ৰেই ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে। পাহাৰীয়া ঘৰ খটখটি কেনেকে ফুটা হ'ল? এনেকে ফুটা হ'ল, শিল পৰিলে ক'বই নোৱাৰো। সেইদিনাখন এনেকে ৰাতিপুৱা হৈ গ'ল, এনেকেই থাকিলো আৰু। এতিয়া বৰষুণটো পৰিলে গোটেই ঘৰ পানীয়ে হ'ব। ত্ৰিপাল দিছিলে নাই? ত্ৰিপাল নাই দিয়া, কলো বাইদেউক, তো ক'লে যে বেছিকে ফাটিলেহে দিম বুলি ক'লে। কোন বাইদেউ? ৰাণু বাইদেউ। কি নাম পুৰা? ৰাণু বাইদেউ, ৰাণু ফুকন আৰু ফুকন। হা? কোন হয়? মেম্বাৰ হয়। বেলেগ কাৰোবাক ত্ৰিপাল দিলে নাই? দিলে, কাক দিলে? হেৰিক দিলে, গোপাল ঘৰত। আৰু কাক কাক দিছে মই ক'লো, তো মোক ক'লে যে আহি পেলাই চাই ল'ম, তাৰপিছত দিম বুলি ক'লে। আহিলে নাই? নাই অহা। আপোনাৰ নামটো কওকচোন। বিনোদ তাঁতী। ঘৰটো ক'ত? ঘৰটো আমাৰ বিজুলী নগৰ। কি হৈছে ঘটনা? ঘটনা আমাৰ শিল ধুমুহা পৰি মেলি টিং চিং ফাটিছেগে। আমাৰ ইয়াৰ ৱাৰ্ড মেম্বাৰ আমাৰ ৰাণু বাইদেউ ফুকন লিখে আমাক ত্ৰিপাল চিৰপাল একো দিয়া নাইগে। একো মানে আমাৰ ঘৰখনো আহি পিনে চোৱাও নাই, কোৱাও হৈছে। এই অঞ্চলত ত্ৰিপাল বিলালে নাই? বিলালে। আপুনি নেপালে? নাপালো। কেলে? কোনে পালে? পাইছেগে গোপালৰ ঘৰত, বিনোদৰ ঘৰতে পাইছেগে। তেওঁলোক কি কৰে? তেওঁলোকে সিহঁতি চিটি বৰ্ড ইলেক্ট্ৰিকেল চাকৰি কৰে। এজন অইলত কোম্পানী চাকৰি মনা। তেওঁলোকক ত্ৰিপাল দিলে আৰু আমাক নাই দিয়া নাইগে। এতিয়া আমাৰ এই বিজুলী নগৰ বাসিন্দা হয় এইটো। তাৰপিছত এতিয়া আমি যিবিলাকে আমাৰ ইয়াত পাব লাগে সেইবিলাকে পোৱা নাই। এতিয়া আমি কি বস্তু? এতিয়া পাইছে ধনী মানুহবিলাকে ত্ৰিপাল পাইছে, আমাৰ এতিয়া শুবলৈ জেগা নাইকিয়া, ৰুমটো ভাত সিজাই খাবলৈ হেৰি নাই, তাত এতিয়া আমি একো পোৱা নাই। এতিয়া এতিটো কেনেকে ফুটা হ'ল? এতিয়া এই আজি 2 দিন, তাৰ আগদিন 2 দিনৰ আগত শিল পৰিলে, গোটেই একদম ফুটা হৈ গ'ল। ৰাতি শুবলৈ পৰা নাই, জেগা নাই। ত্ৰিপাল বিতৰণ কৰিবলৈ কোন আহিছিল? এইটো ৱাৰ্ড মেম্বাৰ ৰাণু। আপোনাক দিলে নাই? আমাৰ দিয়া নাই। ক'ত বিতৰণ কৰিলে আপোনাক? এতিয়া বিতৰণ কৰি আহিলে, এনে গাড়ী লৈ আহিলে বুলি কয়, তাত এই কাৰোবাৰ ঘৰত দিলে, ধনী মানুহক। আমাক দিয়া নাই। মইতো এতিয়া বাগান গৈছিলো কালি, তাৰপৰা বাগানৰ পৰা আহি শুনিছো, গৈছিলো তাত যে বোলে যাৰ বোলে শুবলৈ জেগা নাই, যাৰ বোলে একেবাৰে হেৰি নাই, তাহাঁতি পাব বুলি ক'লে। আপোনাৰতো জেগা নাই? আমাৰো জেগা নাই। এতিয়া কি নাম ৱাৰ্ড মেম্বাৰ? ৱাৰ্ড মেম্বাৰ ৰাণু। এতিয়া টাইটেল কি লিখে তাতো নাজানো। আপুনি খুজি গৈছিলে? আপোনাক নিদিলে? নাই। পৰহি দিনা ৰাতি প্ৰায় 2টামান বজাত মানে আমাৰ বিজুলী নগৰ আৰু মানে বৰুৱাহোলাত যেনেকুৱা তাৰমানে শিল পৰিলে নহয়, শিলৰ প্ৰকোপত আমি মানে জীৱ জন্তুটো দূৰৰ কথা, আমি মানুহ মানে বাচিবলৈ দিগদাৰ হৈ গ'ল। ৰাতি যেনে তেনে আমি মানে থাকিলোঁ, কিন্তু টিংবোৰ এনেকুৱা অৱস্থা আমাৰ হৈ গ'ল, মানে হয়তো মানে আমি সেই তেনেকুৱা এখন টিং আকৌ কিনিবলৈ আমাৰ সামৰ্থ্য নাই। ধনী মানুহবিলাকক কালি লগালগ হেৰি চৰকাৰী মানুহ আহিলে, লগালগ ধনী মানুহবিলাকে যিবিলাকে এমপ্লয় হয় তেখেতলোকে লগালগ ত্ৰিপাল পালে। কিন্তু আমি দিন হাজিৰা কৰা যিবোৰ মানুহ, মানে আমাৰ ঘৰলৈ এজন চৰকাৰী মানুহ অহাটো দূৰৰ কথা,
আমি টিউপাল বিচাৰি বাৰ গ'লো, কিন্তু আমাক এখন টিউপাল নিদিয়ে বোলে। টিংখিনি গোটেই যি দুখন বাকী আছে সেইকেইখনো ফুটা ওলাব লাগিব, তেতিয়াহে আমি এখন টিউপাল পাম বুলি তেওঁলোকক আমাক কৈ পিনি পঠিয়াই দিলে। গতিকে আমি দুখীয়া শ্ৰেণীয়ে যদি টিউপাল এখন নেপাওঁ, তেতিয়াহ'লে আমি এটা কাম কৰিব লাগিব, গছৰ তলত আমি সকলো মানুহে গৈ পিনি বাস কৰিব লাগিব। যিবিলাকৰ টকা আছে তেওঁলোকে টিঙো আনি নিজে মানে দামী টিং আনি ঘৰ বনাই লৈছে। কিন্তু আমি কি কৰিছোঁ এতিয়া, মানে দিনটো আমি এতিয়া এনেকুৱা হৈছে, আমি দিনটো মানে য'ত থাকিম বাচিম, ৰাতি আকৌ বতাহ ধুমুহা আহিব নেকি আমাৰ এটা ভয়ত আমি মানে কালি ৰাতি কি কৰিছোঁ, আমি এটাইখিনি লগ লাগি গছৰ তলত আমি বহি থাকিবলগীয়া হৈছে। আমাৰ এনেকুৱা এটা পৰিস্থিতি তাৰমানে চৰকাৰে আমাক মানে, মই হিমন্ত বিশ্ব শৰ্মাক কওঁ, আমাৰ স্থানীয় বিধায়ক যোগেন মোহন ডাঙৰীয়াক কওঁ যে আমি কোনো এটা সুবিধা নোপোৱাকৈ আমি আপোনালোকক আমি কি ভাল দৃষ্টিৰে চাম, আৰু মানে 2026ত আমি একেটা দৃষ্টিৰে আজি চাবলৈ বাধ্য হ'ম। তেওঁক আমাৰ আহ্বান জনাওঁ, আপুনি টিউপাল দিছে হয়, কাক দিলে টিউপাল? কেনেকুৱা মানুহক দিলে? নে চাকৰি কৰা মানুহে টিউপাল পায়, নে আমি দিন হাজিৰা কৰা মানুহে টিউপাল পাওঁ? আমি দিনটো হাজিৰা কৰোঁ আৰু কৈ ৰাতি হ'লে আমি থাকিবলৈ এটুকুৰা ঠাই নাই। আমি কালি ৰাতি বতাহ ধুমুহা আহিব বুলি কোনোবাই ক'লে, কোৱাৰ বিনিময়ত আমি কি কৰিলোঁ, এজোপা বাঁহ তলত আমি কি কৰিছোঁ, গোটেইখিনি সোমাই ৰখি আছোঁ, কিজানি আকৌ আহিব আমাৰ। গতিকে স্থানীয় আমি বিধায়কক কওঁ, আপোনালোকে যেতিয়া ধনী মানুহ শ্ৰেণীখিনিক আপোনালোকে টিউপাল দিবলৈ মানে ব্যৱস্থা কৰিছে, আমাৰ নিচিনা মানুহক তাৰমানে আপোনালোকে এটাই কৈছে, তোমালোক মৰা, আমি তোমালোকক কবৰ দিবলৈ সাজু আছোঁ। এই অৰুণাচল গাঁৱটোৰ নাম কি? এইটো হেৰিহে বৰুৱাহালা দুমল্লম। কি হ'ল ঘটনাটো? ঘটনাটো হেৰি বতাহ আহিলে, তেতিয়া আৰু বতাহটো যেন পাৰ হৈ যেতিয়া শিল আহিলে, তেতিয়া আৰু আমাৰ থাকিবলৈ অৱস্থা নাই, ইমান গোটেই ঘৰ পানীয়ে ভৰ্তি হৈ গ'ল। এতিয়া কি ব্যৱস্থা কৰিলে? এতিয়া ব্যৱস্থা একো কৰা নাই আৰু এইফালে এতিয়া কিবা এটা চালি নামাম বুলি কৈছোঁ, পুৰণা পাতকেইটা লগাই তাতে থাকিব হ'ব। লোকৰ ঘৰতনো কিমান দিব থাকিবলৈ? চৰকাৰৰ ফালৰ পৰা কিবা পাইছে? নাই পোৱা, একোৱে নাই চৰকাৰৰ ফালে, অকল লেট্ৰিনটো পাইছোঁ। এইফালে তিৰপাল বিলাইছিলে কালি, নাই দিয়া ছাৰ। আপোনাক নিদিলে? নাই, আপুনি গৈছিলে? মই নাই যোৱা, মানে আমাৰ এইফালে এনেকুৱা খবৰ দিয়া মানুহো নাই, চুকত কোনো নাহে। ঠিক আছে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগৰ নম্বৰ 9435707133, 9707967285।